নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল বনানীজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। আজি মই আমাৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ যিখন ৰ'দালি সেই ৰ'দালিৰ কেইটিমান কবিতা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু মোৰ লগত আছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্তিৰাণী লহকৰ বাইদেউ। নমস্কাৰ। আৰু বাইদেৱে তাৰে দুটামান বাইদেৱে পাঠ কৰিব আৰু বাইদেউক মই কবিতা পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। মই প্ৰথমেই কবি ৰক্তিম তামুলীৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে চকু। বেৰৰ জলঙাত লিপিত খাই লাগি থাকে চকুবোৰ, কিছুমান নীলা, কিছুমান ক'লা আৰু কিছুমান পিতল বৰণীয়া। উদ্গ্ৰীৱ দৃষ্টি নিবন্ধ মাথো সন্মুখত বুকুত থাকে চকুবোৰ, সেয়ে চাগে পিঠিৰ ফালটো নেদেখে, নাইবা দেখিও নেদেখাৰ ভাও জুৰে। সেয়া কায়াহীন ছায়া চকু, দেও লগা চকুত বৰ বেয়াকৈ ধৰা খায় সেই যে দুটকাত বিক্ৰী যোৱা বিবেকবোৰ আৰু তাৰ ক্ৰেতাবোৰ, যিবোৰে অহৰহ একোখন মুখা পিন্ধি স্বাৰ্থান্ধত লেটিত লৈ লুটি আছে বেইছাৰ বজাৰখন। আচলতে কি জানা, বেইছাৰো আত্মসন্মান আছে, যি সদা জাগ্ৰত লোকচক্ষু। অথচ বিবেকহীন এই চাটুকাৰবোৰ, যিবোৰ সমাজৰ একোটা বিষাক্ত কীট, যিবোৰ আপোনাৰ মোৰ চাৰিওকাষত অহৰহ ফুৰিবলৈ লাগিছে আৰু বিনষ্ট কৰিছে মানৱীয় প্ৰমূল্যবোধ, শালীনতাবোধ আৰু ভাতৃত্ববোধ। ইহঁতবোৰ একোটা তেজপিয়া জুই, যাৰ বাবে আমিবোৰে জোনাকীৰ ডেউকাত বান্ধি ৰাখোঁ আমাৰ চকুবোৰ আৰু আন্ধাৰ ফালি সন্তৰ্পণে চাই যাওঁ সিহঁতৰ বালিত মুখ গোজা কাৰচাজিবোৰ। আমি খুব হাঁহো, সঁচাকৈয়ে আমিবোৰ খিলখিলাই হয়, অথচ কেতিয়াও বেৰৰ জলঙাত লিপিত খাই লাগিয়েই থাকে নীলা, ক'লা আৰু পিতল বৰণীয়া চকু। সঁচাকৈ বৰ ভাল লগা কবিতা ৰক্তিম তামুলীৰ, ভাল লাগিল। তাৰপিছত আৰু কাৰ কবিতা পাঠ কৰিব চাই লওকচোন, কিতাপখনৰ আপোনাৰ যিটো ভাল লাগে সেইটোকে কৰকচোন। কাৰ কবিতা বাইদেউক দি দিছোঁ, যাৰটো পচন্দ হয় কৰক। এতিয়া মই কানন বৰুৱাৰ এৰি অহালো কবিতাটো পাঠ কৰিব লৈছোঁ। কেতিয়াবা একো নভবাকৈ হেৰাই আপোনজন, তেজৰ সম্পৰ্ক নহয় যদিও এৰি অহা লোক বুলি পৰিচিত দূৰত্বৰ বাবেই হয়তো বাঢ়ে এই ব্যৱধান। ভাবিবলৈ টান লাগে যদিও মনে বিচাৰি ফুৰে ক'ৰবাত লগ পোৱাৰ হেঁপাহ চাগে। আত্মীয়তাৰ সম্পৰ্ক কিমান যে মধুৰ, আজৰি পৰত সময় কটোৱা এটি ক্ষণ, ঘূৰাই পাওঁ স্মৃতিৰ এখিলা পাতহে মাথো। মন গহ্বৰত চিকমিকাই উঠে এটি সোণালী সপোন হৈ, ৰৈ থাকে নিতৌ পুৱা গধূলি পূৰ্ণিৰ এটি পৃষ্ঠা। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো মানে বহুত দীঘল কৰিব নোৱাৰি, মই এইখিনিতে এটা দেখিছিলোঁ, সেইটো মই পাঠ কৰোঁ লাষ্ট আৰু এটা এইখিনিতে দেখিছিলোঁ, আপুনি এতিয়া কৰাটোৰ কাষতে আছিলে। এয়া এইটো মই কৰোঁ এইটো মই কৰোঁ। ঠিক আছে, মই কৰোঁ। বাইদেউ মই কৰিছোঁ এইবাৰ ৰিজুমণি বৰা বাইদেউ, নগাঁৱৰ। আৰু বাইদেউৰ কবিতাৰ শিৰোনাম বিষণ্ণতাত ডুব যোৱা নাৰীগৰাকী। সুধিবলৈ মন যায় আপোনাক, কিয় আপোনাৰ কবিতাত বিষণ্ণতাই ঘৰ সাজে? কিয় আপোনাৰ খোপাত আন্ধাৰে উৰণি টানে? কিয় অকলে অকলে, কিয় আগবাঢ়ি যায় লথঙা অৰণ্যখনৰ দিশে, যিখন অৰণ্যত নিশা হ'লে শুনিবলৈ পোৱা যায় মৰা কলিজাৰ আস্ফালন? কিয় আপুনি সমস্ত জগতখন আপোনাৰ চাদৰৰ আঁচলত বান্ধি দুচকুত গামোচা মাৰি থাকে, হেতা মুখখনেৰে কালৈ থাকে অপেক্ষা কৰি? আপোনাৰ আলফুলীয়া দেহৰ ভঙা কলিজাখন ৰাজপথত পৰি থাকে কিছুমান নৰকংকালে, সেই কলিজাখন গচকি আগবাঢ়ি গৈ থাকে, অথচ
আপুনি নীৰৱতাৰ পোছাক এযোৰ পিন্ধি চকু দুটা গছত ওলমাই সকলোবোৰ মৌন হৈ চাই থাকে। সুধিবলৈ মন যায়, কিয় নুফুলে আপোনাৰ কবিতাত খৰিকা চাই? আৱেগৰ দহিকতৰাটিয়ে কিয় থাকে তাত চটফটাই? সঁচাকৈ ভাল লাগে না কবিতাটো? ভাল লাগিলে আপোনাৰ? মই আপোনাক সুধিছোঁ, আপুনি ৰ'দালি বাইদেউ পঢ়ে, ৰ'দালিৰ কবিতাবোৰ আপুনি কেনেকুৱা পায়? মানে ৰ'দালিৰ কবিসকলৰ কবিতাবোৰ খুব ভাল লাগে, কিয়নো ইয়াত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল কবি তেওঁলোকো ইয়াত এটা মিলন কৰিছে। সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু যিসকল মানে আগতে কবি নাছিল, তেওঁলোকে এতিয়া নতুনকৈ তেওঁলোকে লিখিব লৈছে, তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পাইছে। সেইকাৰণে মই আচলতে এই আলোচনীখনক মানে বহুত সন্মান কৰোঁ আৰু ভাবিছোঁ আপোনালোকে আগুৱাই যাওক আৰু আপোনালোকে যিসকল কবি তেওঁলোকক যাতে আপোনালোকে আগবঢ়াই নিব পাৰে তাৰে মই আশা কৰিলোঁ আৰু আপোনালোকৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইমান ধুনীয়াকৈ ক'লে, ধন্যবাদ দেই। আৰু মই মোৰ ভিডিঅ'টো বেছি দীঘল হৈ যাব, আপলোড কৰোঁতে দিগদাৰ হ'ব। আৰু আপোনাকো ধন্যবাদ কবিতাকেইটা পাঠ কৰাৰ কাৰণে। আৰু ভিডিঅ'টো আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।